নমস্কাৰ, মই পৰক স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আপোনালোকে মই আচলতে জনাইছিলোঁ সকলোকে যে প্ৰত্যেকজন ফলোৱাৰ্ছৰ নামত এটাকৈ গছপুলি ৰোপণ কৰিম আৰু সেয়া সম্ভৱ হৈ উঠা নাই। তথাপিও আপোনালোকক বহুত বহুত ধন্যবাদ ইমানখিনি মোক সাহস, প্ৰেৰণা আৰু উৎসাহ দিয়াৰ বাবে। আপোনালোকৰ সাহসতে মই গছপুলি ৰোপণ কৰিবলৈ আচলতে উৎসাহ পাইছোঁ আৰু আগলৈও এনেকৈ আশীৰ্বাদ কৰি যাব, উৎসাহ দিব। ভৱিষ্যতলৈ মই গছপুলি ৰোপণ কৰি গৈ থাকিম আৰু ভাল লাগিছে আজি নিজৰ ঘৰৰ ওচৰতে গছপুলি ৰোপণ কৰিবলৈ ৰোপণ কৰিছোঁ। যথেষ্ট সুখী অনুভৱ কৰিছোঁ আৰু আমাক সেউজীয়া লাগে। মই আচলতে আজি গছপুলি ৰোপণ কৰোঁতে এই বাঁহটো ককায়ে আচলতে দিছে মোক আৰু বহুত সহায়ো কৰি দিছে। ককা কিবা এটা ক'ব? নমস্কাৰ। এই আমাৰ যি এই পৰশমণি শইকীয়াৰ যি পদক্ষেপ আমি তাক মানে সকলোৱে শলাগ লৈছোঁ আৰু ভৱিষ্যতে এনেকৈ তেওঁ গছপুলি ৰোপণ কৰি আগুৱাই যাওক আৰু গোটেই আমাৰ যি ধনশিৰিপুৰীয়া ৰাইজৰ বুলিয়েই নহয় গোটেই অসমতে সেউজীয়া কৰি সকলো অকল পৰশমণি শইকীয়াই নহয় সকলোৱে যেন এই পদক্ষেপ লৈ আগবাঢ়ি যায়। আমাৰ এই অসমখন যেন সেউজীয়াময় কৰি পেলায়। নমস্কাৰ, ইয়াকে কৈ মই সামৰিছোঁ। প্ৰত্যেকজন ফলোৱাৰ্ছৰ নাম আচলতে মই উল্লেখ কৰি দিম বুলি কৈছিলোঁ আগৰ ভিডিঅ'ত আৰু সকলোৰে নামত গছপুলি ৰোপণ কৰাটো যিহেতু সম্ভৱপৰ হৈ উঠা নাই, তথাপিও প্ৰত্যেকৰে নাম মই উল্লেখ কৰিবলৈ চেষ্টা কৰিছোঁ। সংযুক্তা দত্ত বাইদেউ, আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল মোক ফ'ল' কৰাৰ বাবে। গোবিন্দ ঠেঙাল মোক ফ'ল' কৰাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈও যাতে সকলোৱে মোক এনেকৈ আশীৰ্বাদ কৰি যায়। পাপৰি পেগু, আপোনালৈও বহুত বহুত ধন্যবাদ থাকিল। মল্লিকা ভণ্টি হয়, ভণ্টি তোমালৈও বহুত বহুত ধন্যবাদ থাকিল। বিপুল তামুলী দা, আপোনালৈও বহুত বহুত ধন্যবাদ থাকিল মোক ফ'ল' কৰাৰ বাবে। মনোজ বৰা, আপোনালৈও বহুত বহুত ধন্যবাদ থাকিল মোক ফ'ল' কৰাৰ বাবে আৰু আপোনালোকে সকলোৱে ফ'ল' কৰি যাব, তেতিয়াহে মই গছপুলি আৰু ৰোপণ কৰিবলৈ উৎসাহ পাম। চেম বৰগোহাঁই, চেমচন দা, আপোনালৈও বহুত বহুত ধন্যবাদ থাকিল মোক ফ'ল' কৰাৰ বাবে। আৰু ইউটিউবত এজনে লিখিছে বিশ্বজিৎ চৰকাৰ, ফ'ল' কৰিছোঁ বুলি কমেণ্ট কৰিছে মোক, আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। হেমন্ত HR ৰয়, হেমন্ত দা, আপোনালৈও বহুত বহুত ধন্যবাদ থাকিল। মুন্মী মানস, আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল ফ'ল' কৰাৰ বাবে। লিটু নাথ, হীৰেন্দ্ৰ শইকীয়া, আপোনালোক দুয়োলৈ বহুত বহুত ধন্যবাদ থাকিল ফ'ল' কৰাৰ বাবে। তৰালী গগৈ, তৰালীয়ে কমেণ্টো কৰি আছে মোক, ধন্যবাদ থাকিল তোমালৈ মোক ফ'ল' কৰাৰ বাবে। অংশুমান বুঢ়াগোহাঁই, বন্ধু তোমালৈও বহুত বহুত ধন্যবাদ থাকিল। কৌস্তভ 2007 ইনষ্টাগ্ৰামত ফ'ল' কৰিছে, আপোনালৈও বহুত বহুত ধন্যবাদ থাকিল মোক ফ'ল' কৰাৰ বাবে। ইউটিউবত কমেণ্ট কৰিছে ফ'ল' বুলি তপন দাস, আপোনালৈও বহুত বহুত ধন্যবাদ থাকিল। নিকেশ বিভাৰ, মোক ফ'ল' কৰাৰ বাবে আপোনালৈও ধন্যবাদ থাকিল। বিজয় দুৱৰা, আপোনালৈও বহুত বহুত ধন্যবাদ থাকিল মোক ফ'ল' কৰাৰ বাবে। আকাশী গংগা, আকাশীক আচলতে এইখিনিতে মই আকাশীৰ কথা ক'বলৈ লৈছোঁ। তাই কিতাপ পঢ়ি খুব ভাল পায় আৰু লেখা মেলা কৰে, আমি একেলগে পঢ়িছিলোঁ। কমেণ্ট কৰিছে তাই, আমি ক'ত গ'লোঁ, একদম ফাৰ্ষ্টৰ পৰা আছোঁ ফ'ল'ৱাৰ্ছ হৈ। তাই আচলতে প্ৰথমৰ পৰাই মোক ফ'ল' কৰি আছে। আকাশী, তোমাৰ নামটো আজি উল্লেখ কৰি দিছোঁ, বহুত বহুত ধন্যবাদ থাকিল তুমি মোক ফ'ল' কৰাৰ বাবে। আহোম ল'ৰা 69 ইনষ্টাগ্ৰামত ফ'ল' কৰিছে, তোমালৈও বহুত বহুত ধন্যবাদ থাকিল মোক ফ'ল' কৰাৰ বাবে। সন্দিকৈ প্ৰীতিষ্ণাই ইনষ্টাগ্ৰামত ফ'ল' কৰিছে আৰু প্ৰীতিষ্ণা মোৰ একে লগৰ হয়। আমি পঢ়ি থকা সময়ত তাই মোক বহুত আচলতে সহায়ো কৰিছিলে পঢ়াৰ ক্ষেত্ৰত, বিশেষকৈ বৰ্তমান তাই শিক্ষকতা কৰি আছে। প্ৰীতিষ্ণা, তোমালৈও বহুত বহুত ধন্যবাদ থাকিল মোক ফ'ল' কৰাৰ বাবে। কুকিল, এওঁ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিছে। ভাইটি, তোমালৈও বহুত বহুত ধন্যবাদ থাকিল মোক ফ'ল' কৰাৰ বাবে। ক্ষীৰোদ গগৈ,
ককাইদেউ আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল মোক ফ'ল' কৰাৰ বাবে। কৰিশ্মা চেতিয়া আপোনালৈও বহুত বহুত ধন্যবাদ থাকিল। চেত্ৰী কে পুনম মোক ফ'ল' কৰাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। পাপুল শইকীয়া মামা আপোনালৈও বহুত বহুত ধন্যবাদ থাকিল। PD3181 মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিছে। দুৱৰা তোমালৈও বহুত বহুত ধন্যবাদ থাকিল মোক ফ'ল' কৰাৰ বাবে। RX ষ্টাৰ বিমান তোমালৈও বহুত বহুত ধন্যবাদ থাকিল মোক ফ'ল' কৰাৰ বাবে। নিপা গগৈ আপোনালৈও বহুত বহুত ধন্যবাদ থাকিল ফ'ল' কৰাৰ বাবে। হেমন্ত RX ZG বহুত বহুত ধন্যবাদ ফ'ল' কৰাৰ বাবে। মীনা কৰ্মকাৰ মই সকলোৰে নামটো আচলতে উল্লেখ কৰাটো সম্ভৱো নহয়, বহুত হৈ গৈছে ফলোৱাৰ্ছ মোৰ কাৰণে 300 বহুত। তথাপিও আপোনালোকে সাহস দি যাব, মই গছপুলি ৰোপণ কৰিবলৈ চেষ্টা কৰিম। পিংকিমণিয়ে কমেণ্ট কৰি লিখিছে মোৰ নামত ৰুইছানে ঐ, তোমাৰ নামত আজি গছপুলি ৰোপণ কৰিছোঁ। আচলতে প্ৰত্যেকৰ নামতে এটাকৈ সম্ভৱ নাই হোৱা যদিও সকলোৰে নামখিনি মই উল্লেখ কৰি দিছোঁ। মীনা কৰ্মকাৰ মিণ্টু সকলোলৈ আচলতে ধন্যবাদ জনাইছোঁ ইমানখিনি মৰম দিয়াৰ বাবে। আগলৈও দি যাব আৰু এনেকুৱা নহয় যে অকল ময়ে গছপুলি ৰোপণ কৰি যাম। বহুতে মোক মাতিছেও গছপুলি ৰোপণ কৰিবলৈ, সময়ৰ অভাৱত যাব পৰা নাই। মই নাথাকিলেও আপোনালোকে ৰুব পাৰিব। গছপুলি ৰুবলৈ আচলতে কোনো ধৰণৰ উচ্চ শিক্ষা বা ডিগ্ৰীৰ প্ৰয়োজন নহয়, সেইবাবে গছপুলি নিজেও ৰোপণ কৰিব পৰা যায়। পাৰিলে নিজেও চেষ্টা কৰিব। আৰু বহুতে মোক গছপুলি বিচাৰিছেও, কাৰোবাক দিছোঁ, ভিডিঅ' কৰিবলৈ থাকি গৈছে, দেখুওৱা নাই আচলতে। বহুতে কোনোবাই বিচাৰিছেও ওলাবলৈ। মই পাছত হ'লেও চেষ্টা কৰিম যে কাৰোবাক গছপুলি দিওঁতে ভিডিঅ' প্ৰস্তুত কৰিবলৈ, বা গছপুলিটো ডাঙৰ হোৱাৰ পিছত আপোনালোকৰ ভিডিঅ' প্ৰস্তুত কৰি মই নিশ্চয় আপলোড কৰিম। আৰু সকলো অসমবাসীলৈ, প্ৰতিজন অসমীয়ালৈ মোৰ তৰফৰ পৰা, পৰিভ্ৰমী পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ মোক ফ'ল' কৰাৰ বাবে। আৰু পেজটো ফ'ল' কৰি যাব। আগলৈও যাতে আমি গছপুলি ৰোপণ কৰি যাব পাৰোঁ, আৰু আহক আমি এখন সেউজীয়া অসম গঢ়ি তোলোঁ। ধন্যবাদ।